নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। श्रीमद् भागवत गीतायाः श्लोक संख्या 15। पंचजन्म ऋषिकेशो देवदत्तं धनञ्जय पंद्रं दध्मौ महाशंखं भीमकर्मा ब्रेकुदरा। शब्दार्थ পাঞ্চজন্য নামৰ শংখ, এই শংখ শ্ৰীকৃষ্ণৰ। ঋষিকেশো, ঋষিকেশ অৰ্থাৎ ভগৱানৰ দ্বাৰা। দেৱদত্তম, দেৱদত্ত নামৰ শংখ, এই শংখ অৰ্জুনৰ। ধনঞ্জয় অৰ্থাৎ অৰ্জুন। পৌণ্ড্ৰ নামৰ শংখ, এই শংখ ভীমসেনৰ। ভীমকৰ্মা, ভয়ানক কৰ্ম কৰা। দধ্মৌ, বজালে। সৰলাৰ্থ, ইয়াৰ পাছত ভগৱান শ্ৰীকৃষ্ণই পাঞ্চজন্য নামৰ শংখ, অৰ্জুনে দেৱদত্ত নামৰ শংখ আৰু ভয়ানক কৰ্ম সাধন কৰিব পৰা ভীমসেনে পৌণ্ড্ৰ নামৰ বিশাল শংখটো বজালে। সৰল পদ্য ভাঙনি। ঋষিকেশ হৰি পাঞ্চজন্য ধৰি দেৱদত্ত ধনঞ্জয় পৌণ্ড্ৰ মহাশংখ ধৰি ব্ৰিকুদৰে ফুংকিলক আতিশয়। 15 নং শ্লোকৰ সৰল ব্যাখ্যা। ভীষ্ম পিতামহে নিজৰ শংখটো বজোৱাৰ পাছতেই কুৰু সেনাবাহিনীত যুদ্ধৰ দাদামা বাজি উঠিল। বগা ঘোঁৰা সম্বলিত অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ ৰথো যুদ্ধৰ বাবে সাজু হৈ উঠিল। পাণ্ডৱ পক্ষৰ হৈ পোনপ্ৰথমে ৰণশিঙা বজালে ভগৱান শ্ৰীকৃষ্ণই নিজে। ইয়াৰ পাছত অৰ্জুন আৰু ভীমৰ শংখ আৰু তাৰ পাছত অন্যান্য সকলো যুদ্ধবীৰে শংখ বজাবলৈ ধৰিলে। এইখিনিতে আমি এই শ্লোকভাগত থকা কেইটামান শব্দ ব্যাখ্যা কৰিব বিচাৰিছোঁ। পাঞ্চজন্য এটা বিৰাট আকাৰৰ সাগৰীয় দৈত্য আছিল। এই দৈত্যই ভগৱান শ্ৰীকৃষ্ণৰ দীক্ষাগুৰু সান্দীপনী মুনিৰ পুত্ৰক হৰণ কৰি সাগৰৰ গভীৰতালৈ লৈ গৈছিল। ভগৱানে পানীত বুৰ মাৰি এই দৈত্যটোক বধ কৰিবলৈ যাওঁতে এই পাঞ্চজন্য শংখ লাভ কৰিছিল। এই দৈত্যটোকে পাঞ্চজন্য শংখ ৰূপত ভগৱানে গ্ৰহণ কৰা বুলি ধৰা হয়। ভগৱানে এই শংখ বজোৱাৰ লগে লগে কৌৰৱসকলৰ হৃদয় ভয়ত বিদীৰ্ণ হৈ গৈছিল। ঋষিকেশ, ঋষিক যোগ ই সমান ঋষিকেশ। ঋষিক শব্দই ইন্দ্ৰিয়সমূহক বুজায়। ভগৱান এই ইন্দ্ৰিয়সমূহৰ ঈশ্বৰ বা অধিপতি, সেয়ে তেওঁক ঋষিকেশ বোলা হয়।
যিহেতু ইন্দ্ৰিয়সমূহক মনক বুদ্ধিয়ে আৰু বুদ্ধিক আত্মাই পৰিচালনা কৰে। অৱশ্যে ভকত বা সংযমী বা যোগীৰ ক্ষেত্ৰতহে এই কথা সত্য। দেৱদত্ত অৰ্জুনৰ শংখৰ নাম। অৰ্জুনক কোনো দেৱতাই এই শংখ প্ৰদান কৰিছিল বুলি ধৰা হয়। নিবাত কবচ আদি দৈত্যসকলৰ লগত যুদ্ধ কৰোঁতে ইন্দ্ৰই প্ৰসন্ন হৈ অৰ্জুনক এই শংখ দিছিল বুলিও পঢ়িবলৈ পোৱা যায়। ধনঞ্জয়, ধনম যোগ জয় সমান ধনঞ্জয়। ৰাজসুই যজ্ঞৰ সময়ত অৰ্জুনে বহুত ৰজাক যুদ্ধত হৰুৱাই বহু ধন সঞ্চয় কৰিছিল। সেয়ে অৰ্জুনৰ আন এটা নাম হ'ল ধনঞ্জয়। পৌণ্ড্ৰ, ভীমৰ শংখৰ নাম পৌণ্ড্ৰ। ইয়াৰ অন্তৰালত কিবা কাহিনী থাকিব পাৰে, আমি জনা নাই। এই শংখৰ আকাৰ অতি বিশাল, শব্দও অতি বিশাল। কেৱল ভীমেইহে ইয়াক দাঙিব পাৰে। ভীমকৰ্মা, ভীমে হিড়িম্বাসুৰ, বকাসুৰ, জটাসুৰ আদি ভয়ানক বহুতো অসুৰক বধ কৰিছিল। তদুপৰি তেওঁ কীচক, জৰাসন্ধ আদি অতি বলৱান বীৰ পুৰুষকো হত্যা কৰিছিল। সেইবাবে তেওঁক ভীমকৰ্মা বোলা হৈছে। বৃকোদৰ, বৃক যোগ উদৰ সমান বৃকোদৰ। ভীমৰ পেটত সচৰাচৰ অন্যান্য পাচকৰসসমূহ থকাৰ উপৰিও বৃক নামৰ অন্য এবিধ অতি চোকা পাচকৰস আছিল। এই ৰসৰ সহায়ত ভীমসেনে যিমানেই অতিৰিক্ত খাদ্য নাখাওক কিয় সকলো হজম কৰিব পাৰিছিল। সেয়ে তেওঁক বৃকোদৰ বোলা হৈছিল। গতিকে আপোনাসবে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।